Hello everyone, welcome to Study for Change চেনেলটোৱে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত লুচেন জিকেৰ পাৰ্ট নাম্বাৰ 13 আলোচনা কৰিম। এই কুৱেশ্যনবোৰ আহি থকা এক্সামৰ কাৰণে অতিকৈ ইম্পৰ্টেণ্ট হ'ব, চ' ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। এই ভিডিঅ'টোত মুঠ 20টা কুৱেশ্যন আছে। আপোনালোকৰ কেইটা শুদ্ধ হয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু যদি আপোনালোকে আগৰ পাৰ্টসমূহ চাব বিচাৰে প্লেলিষ্টৰ লিংক ডেছক্ৰিপশ্যন দি আছে, তাৰ পৰাও চাব পাৰিব। আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 1, হোৱেৰ ৱাজ মহাবীৰ স্বামী বৰ্ণ? মহাবীৰ স্বামীৰ জন্ম ক'ত হৈছিল? অপশ্যন কেইটা আছে কুণ্ডালপুৰ, লক্ষ্ণৌ, তক্ষশিলা, পাৱাপুৰী। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ এ, কুণ্ডালপুৰ। কুণ্ডালপুৰ হৈছে মহাবীৰ স্বামীৰ জন্মস্থান। লগতে মনত ৰাখিব মহাবীৰ স্বামী হৈছে লাষ্ট তীৰ্থংকৰ অফ জৈনিজম, মানে 24তম তীৰ্থংকৰ আছিলে জৈন ধৰ্মৰ মহাবীৰ স্বামী। পৰীক্ষাত সুধিব পাৰে জৈন ধৰ্মৰ তীৰ্থংকৰ কেইটা আছিলে? মুঠ 24টা তীৰ্থংকৰ আছিলে। তাৰ লাষ্ট তীৰ্থংকৰ হৈছে মহাবীৰ স্বামী। ইয়াৰ লগতে আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট মনত ৰাখিব, মহাবীৰ স্বামীয়ে প্ৰাকৃত ভাষাত শিক্ষা প্ৰদান কৰিছিলে। মহাবীৰ স্বামীয়ে যে শিক্ষাবিলাক প্ৰদান কৰিছিলে সেই শিক্ষাবিলাক প্ৰাকৃত ভাষাত প্ৰদান কৰিছিলে। আৰু তেখেত আছিলে 24th তীৰ্থংকৰ অফ জৈনিজম। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 2, ইষ্টাৰ বাস্কেট ইজ ৰিলেটেড টু হুইচ ৰিলিজিয়ন? ইষ্টাৰ বাস্কেট কোন ধৰ্মৰ সৈতে সম্পৰ্কিত হৈ আছে? অপশ্যনৰ ভিতৰত শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ বি, খ্ৰীষ্টান। খ্ৰীষ্টান ধৰ্মৰ লগত ইষ্টাৰ বাস্কেট জড়িত হৈ আছে। খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকল পৃথিৱীৰ ভিতৰত সৰ্বাধিক। হায়েষ্ট পপুলেশ্যন ইন দ্য ৱৰ্ল্ড ইজ খ্ৰীষ্টিয়ান। লগতে মনত ৰাখিব হায়েষ্ট ৰিডিং বুক হৈছে বাইবেল পৃথিৱীৰ ভিতৰত। চ' ইষ্টাৰ বাস্কেট হৈছে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ লগত সম্পৰ্কিত হৈ আছে। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 3, ফ্ৰম হুইচ কাণ্ট্ৰি ডিড আহমেদ শ্বাহ আব্দালী কাম টু ইণ্ডিয়া? কোন দেশৰ পৰা আহমেদ শ্বাহ আব্দালী ভাৰতলৈ আহিছিল? ইয়াৰ অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ এ, আফগানিস্তান। আহমেদ শ্বাহ আব্দালী আফগানিস্তানৰ পৰা ভাৰতলৈ আহিছিল। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 4, খুজাৰাহো টেম্পলছ ৱেৰ বিল্ড ডিউৰিং দ্য ৰেইন অফ হুইচ ডাইনেষ্টি? খুজাৰাহো মন্দিৰসমূহ নিৰ্মাণ কৰা হৈছিল কোন ৰাজবংশৰ ৰাজত্বকালত? অপশ্যন কেইটা আছে চাণ্ডাল ৰাজবংশ, মৌৰ্য ৰাজবংশ, শিশুনাগা ৰাজবংশ, চোলা ৰাজবংশ। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ এ, চাণ্ডাল ডাইনেষ্টি। চাণ্ডাল ৰাজবংশৰ দিনত খুজাৰাহোৰ মন্দিৰসমূহ নিৰ্মাণ কৰা হৈছিল। আৰু এই খুজাৰাহো মন্দিৰবোৰ মধ্যপ্ৰদেশত অৱস্থিত। খুজাৰাহো টেম্পলসমূহ ইউনেস্কোৱে ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে ঘোষণা কৰিছে। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 5, ইন হুইচ ইয়েৰ ডিড ৰাণী লক্ষ্মীবাই অফ ঝান্সী এটেণ্ড মাৰ্টিৰডম? কোন বছৰত ঝান্সীৰ ৰাণী লক্ষ্মীবাই শ্বহীদ হৈছিল? অপশ্যনৰ ভিতৰত শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ বি, 1858 চনত ঝান্সীৰ ৰাণী লক্ষ্মীবাই শ্বহীদ হৈছিল। 1857 চনৰ বিদ্ৰোহৰ সময়ত ৰাণী লক্ষ্মীবাইয়ে ঝান্সীৰ পৰা নেতৃত্ব লৈছিল, কিন্তু তেখেতৰ ইংৰাজৰ বিৰুদ্ধে যুঁজ দি 1858 চনত মৃত্যুবৰণ কৰিছিলে। আৰু মৃত্যুবৰণ কৰা ঠাইখন হৈছে গোৱালিয়ৰ। গোৱালিয়ৰত তেখেতৰ মৃত্যু হৈছিল, মনত ৰাখিব, মধ্যপ্ৰদেশৰ গোৱালিয়ৰত। পৰীক্ষাত কুৱেশ্যনটো এনেকুৱা হৈ যাব পাৰে যে ৰাণী লক্ষ্মীবাইয়ে কোনটো বিদ্ৰোহত, কিমান চনৰ বিদ্ৰোহত নেতৃত্ব লৈছিল? মনত ৰাখিব 1857 চনৰ বিদ্ৰোহত মধ্যপ্ৰদেশৰ গোৱালিয়ৰত মৃত্যুবৰণ হৈছিলে বা শ্বহীদ হৈছিল। নেক্সট কুৱেশ্যন, হু এমং দ্য ফলোইং ফাৰ্ষ্ট প্ৰপ'জড দ্য ফৰ্মেশ্যন অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন এছেম্বলি? নিম্নলিখিত কোনে প্ৰথমে ভাৰতীয় সংবিধান সভাৰ গঠনৰ প্ৰস্তাৱ দিছিল? অপশ্যন দিয়া আছে এম এন ৰয়, জৱাহৰলাল নেহৰু, মতিলাল নেহৰু, মহাত্মা গান্ধী। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ এ, এম এন ৰয়। এম এন ৰয়ে ভাৰতৰ সংবিধান সভাৰ গঠনৰ প্ৰস্তাৱ দিছিল। ভাৰতৰ সংবিধান সভাৰ প্ৰথমটো ছেছন বা বৈঠক অনুষ্ঠিত হৈছিলে 9 ডিচেম্বৰ, মনত ৰাখিব 9 ডিচেম্বৰ 1946 চনত প্ৰথমটো বৈঠক অনুষ্ঠিত হৈছিল। ইয়াৰ লগতে আৰু এটা ইম্পৰ্টেণ্ট কুৱেশ্যন পৰীক্ষাত সোধে যে ভাৰতৰ সংবিধান সভাৰ প্ৰথমজন সভাপতি কোন আছিলে? মনত ৰাখিব ৰাজেন্দ্ৰ প্ৰসাদ। ৰাজেন্দ্ৰ প্ৰসাদ আছিলে প্ৰথমজন সভাপতি আৰু প্ৰথমটো বৈঠক অনুষ্ঠিত হৈছিলে 9 ডিচেম্বৰ 1946 চনত। আৰু ভাৰতৰ সংবিধান সভাৰ গঠনৰ প্ৰস্তাৱ দিছিলে
M.N. Roy. Next question. Who proposed objective resolution in 1946 before the making of the Indian Constitution? ভাৰতীয় সংবিধান প্ৰস্তুত কৰাৰ আগতে 1946 চনত কোনে অবজেক্টিভ ৰেজলিউশ্যনৰ প্ৰস্তাৱ দিছিল? অপশ্যন এ আছে ভীমৰাও আম্বেদকাৰ, ৰাজেন্দ্ৰ প্ৰসাদ, সৰোজিনী নাইডু, জৱাহৰলাল নেহৰু। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ ডি, জৱাহৰলাল নেহৰু। তেখেতে ভাৰতৰ সংবিধান প্ৰস্তুত কৰাৰ আগতে 1946 চনত অবজেক্টিভ ৰেজলিউশ্যনৰ প্ৰস্তাৱ দিছিল। এই কুৱেশ্যনটো অসম চৰকাৰৰ পৰীক্ষাত বহুতবাৰ আহি গৈছে, বহুত ইম্পৰ্টেণ্ট হয় কুৱেশ্যন হয়। লগতে জৱাহৰলাল নেহৰুদেৱৰ এই তিনিখন ইম্পৰ্টেণ্ট কিতাপৰ নাম আপোনালোকে মনত ৰাখি থ'ব। সেইখন হৈছে গ্লিম্পছ অফ ইণ্ডিয়া, লেটাৰ টু মাই ডটাৰ, ডিস্কভাৰী অফ ইণ্ডিয়া। ডিস্কভাৰী অফ ইণ্ডিয়া এই কিতাপখন বহুতবাৰ পৰীক্ষাত আহিছে। চ' এইবাৰ আগৰ দুখন দিব পাৰে, মনত ৰাখিব। চ' এই কুৱেশ্যনটোৰ এনচাৰটো হৈছে জৱাহৰলাল নেহৰুদেৱে অবজেক্টিভ ৰেজলিউশ্যনৰ প্ৰস্তাৱ দিছিলে। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 8. হোৱাট আৰ আৰ্টিকলছ 5 to 11 of the Indian Constitution related to? ভাৰতীয় সংবিধানৰ অনুচ্ছেদ 5 পৰা 11 কিহৰ লগত সম্পৰ্কিত? অপশ্যন এ আছে চিটিজেনশ্বিপ, পঞ্চায়তী ৰাজ, মিউনিচিপালিটি, ফাণ্ডামেণ্টেল ৰাইটছ। ইয়াৰ কোনটোৰ লগত 5 পৰা 11 নম্বৰ অনুচ্ছেদত উল্লেখ কৰা আছে? ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ এ, চিটিজেনশ্বিপ। নাগৰিকত্বৰ লগত ভাৰতীয় সংবিধানৰ অনুচ্ছেদ 5 পৰা 11 জড়িত হৈ আছে। ভাৰতৰ নাগৰিকত্ব হৈছে ছিংগল চিটিজেনশ্বিপ। ভাৰতত দ্বি নাগৰিকত্ব নাই, মানে বেলেগ দুখন ৰাষ্ট্ৰত দুখন কাণ্ট্ৰিৰ নাগৰিক হ'ব নোৱাৰিব, অকল ইণ্ডিয়াৰে হ'ব লাগিব। আৰু আমাৰ সংবিধানৰ এই ছিংগল চিটিজেনশ্বিপ ব্যৱস্থাটো ব্ৰিটেইনৰ পৰা লোৱা হৈছে। নেক্সট কুৱেশ্যন। ইন হুইচ আৰ্টিকল ইট ইজ ৰিটেন ডেট ইণ্ডিয়া, ডেট ইজ ভাৰত, উইল বি এ ইউনিয়ন অফ ষ্টেটছ? কোনটো অনুচ্ছেদত লিখা আছে যে ইণ্ডিয়া অৰ্থাৎ ভাৰত ৰাজ্যসমূহৰ এক সংঘ? অপশ্যন এ আছে আৰ্টিকল 1, আৰ্টিকল 2, আৰ্টিকল 3, আৰ্টিকল 4। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ এ, আৰ্টিকল 1। আৰ্টিকল 1ত ইণ্ডিয়া ডেট ইজ ভাৰত উইল বি এ ইউনিয়ন অফ ষ্টেটছ বুলি উল্লেখ কৰা আছে। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 10. আণ্ডাৰ হুইচ কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট ৱাজ ছিকিম ইনক্লুডেড ইন দ্য ইণ্ডিয়ান ইউনিয়ন? সংবিধানৰ কোনটো সংশোধনীৰ অধীনত ছিকিমক ভাৰতীয় ইউনিয়নত অন্তৰ্ভুক্ত কৰা হৈছিল? অপশ্যন এ আছে 35 এমেণ্ডমেণ্ট, 36 এমেণ্ডমেণ্ট, 37 এমেণ্ডমেণ্ট, 38 এমেণ্ডমেণ্ট। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ বি, 36 এমেণ্ডমেণ্ট। 36 সংশোধনীৰ দ্বাৰা ছিকিমক ভাৰতীয় ইউনিয়নত অন্তৰ্ভুক্ত কৰা হৈছিল। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 11. ঘোচিখুৰ্দ নেশ্যনেল ইৰিগেশ্যন প্ৰজেক্ট বিলংছ টু হুইচ অফ দ্য ফলোয়িং ষ্টেট? ঘোচিখুৰ্দ ৰাষ্ট্ৰীয় জলসিঞ্চন প্ৰকল্প নিম্নলিখিত কোনখন ৰাজ্যৰ অন্তৰ্ভুক্ত? অপশ্যন এ আছে মহাৰাষ্ট্ৰ, ঝাৰখণ্ড, বিহাৰ, ছিকিম। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ এ, মহাৰাষ্ট্ৰ। মহাৰাষ্ট্ৰত ঘোচিখুৰ্দ ৰাষ্ট্ৰীয় জলসিঞ্চন প্ৰকল্পটো অন্তৰ্ভুক্ত হৈ আছে। আৰু আপোনালোকৰ কেইটা কুৱেশ্যন শুদ্ধ হ'ল কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু যদি কোনোবাই ফ্ৰী মক টেষ্ট দিব বিচাৰে, টেলিগ্ৰামৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। জুন জুলাই মাহত আপোনালোকৰ ফ্ৰী মক টেষ্ট লোৱা হ'ব। চ' আপোনালোকে টেলিগ্ৰামৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, তাৰ পৰা জইন হৈ ল'ব। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 12. হুইচ পৰ্ট চিটি ইজ কল্ড কুইন অফ দ্য এৰেবিয়ান চি? কোনটো পৰ্ট চিটিক কুইন অফ দ্য আৰৱ সাগৰ বুলি কোৱা হয়? অপশ্যন এ আছে কোচি, তিৰুৱনন্তপুৰম, বিশাখাপট্টনম, কাণ্ডলা। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ এ, কোচি। কোচিক কুইন অফ দ্য আৰৱ সাগৰ বুলি জনা যায়। আৰু এই কোচিটো কেৰেলাত অৱস্থিত। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 13. বিজয়ৱাড়া ইজ ছিটুৱেটেড অন দ্য বেংকছ অফ হুইচ ৰিভাৰ? বিজয়ৱাড়া কোনখন নদীৰ পাৰত অৱস্থিত? অপশ্যন এ আছে কৃষ্ণা, গোদাবৰী, কাবেৰী, ব্ৰহ্মপুত্ৰ। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ এ, কৃষ্ণা। কৃষ্ণা নদীৰ পাৰত বিজয়ৱাড়া অৱস্থিত। কৃষ্ণা নদীৰ ওপৰত নাগাৰ্জুনা সাগৰ ডেম অৱস্থিত। এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ডেম পৰীক্ষাত আহি থাকে, আপোনালোকে চাই লওক ভালকৈ। আৰু গোদাবৰীটো হৈছে ইণ্ডিয়াৰ লংগেষ্ট ৰিভাৰ অফ ছাউথ ইণ্ডিয়া। ছাউথ ইণ্ডিয়াৰ আটাইতকৈ ডাঙৰ নদী হৈছে গোদাবৰী নদী। আৰু এই গোদাবৰী নদীক বৃদ্ধা গংগা বুলিও জনা যায়।
চ' মনত ৰাখিব বিজয়ৱাড়া কৃষ্ণা নদীৰ পাৰত অৱস্থিত। নেক্সট কুৱেশ্যন নম্বৰ 14 নিয়াগ্ৰা ফলছ ইজ চিটুৱেটেড অন হুইচ বৰ্ডাৰ। নায়াগ্ৰা জলপ্ৰপাত কোনখন সীমাত অৱস্থিত? অপশ্যন দি আছে ইণ্ডিয়া আৰু ভূটানৰ মাজত, আমেৰিকা আৰু কানাডাৰ মাজত, ৰাছিয়া আৰু চাইনাৰ মাজত, জাপান আৰু ইউ এৰ মাজত। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ বি আমেৰিকা আৰু কানাডাৰ মাজত নায়াগ্ৰা জলপ্ৰপাতটো অৱস্থিত। নেক্সট কুৱেশ্যন গংগাসাগৰ ফেয়াৰ ইজ দ্য বিগেষ্ট ফেয়াৰ অফ হুইচ ষ্টেট। গংগাসাগৰ মেলা হৈছে আটাইতকৈ ডাঙৰ মেলা কোনখন ৰাজ্যত হয়? অপশ্যন দি আছে অৰুণাচল প্ৰদেশ, ৱেষ্ট বেংগল, মধ্যপ্ৰদেশ, বিহাৰ। ইয়াৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ বি ৱেষ্ট বেংগল। পশ্চিমবংগত আটাইতকৈ ডাঙৰ মেলা হয় সেইটো হৈছে গংগাসাগৰ মেলা। নেক্সট কুৱেশ্যন নম্বৰ 16 পুটলৈ ইজ দ্য ব্ৰাইডেল ড্ৰেছ ওৰ্ন বাই দ্য ব্ৰাইডছ অফ হুইচ ষ্টেট। পুটলাই হৈছে কইনাসকলে পিন্ধা দাম্পত্য পোচাক কোনখন ৰাজ্যৰ? অপশ্যন দি আছে হাৰিয়ানা, উত্তৰ প্ৰদেশ, মণিপুৰ, গোৱা। ইয়াৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ চি মণিপুৰ। পুটলাই হৈছে কইনাসকলে পিন্ধা মণিপুৰী ড্ৰেছ। নেক্সট কুৱেশ্যন নম্বৰ 17 হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু জইন দ্য ইণ্ডিয়ান চিভিল ছাৰ্ভিচেছ। ভাৰতীয় অসামৰিক সেৱাত যোগদান কৰা প্ৰথম ভাৰতীয় কোন আছিল? অপশ্যন দি আছে ৰবীন্দ্ৰনাথ টেগোৰ, সুভাষ চন্দ্ৰ বোস, স্বামী বিবেকানন্দ, মহাত্মা গান্ধী। ইয়াৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ এ ৰবীন্দ্ৰনাথ টেগোৰ। তেখেত হৈছে ইণ্ডিয়ান চিভিল ছাৰ্ভিচত জইন কৰা প্ৰথমজন ভাৰতীয়। নেক্সট কুৱেশ্যন নম্বৰ 18 হাউ মেনি টাইমছ হেভ এছিয়ান গেমছ হেজ বিন অৰ্গেনাইজড ইন ইণ্ডিয়া। ভাৰতত এছিয়ান গেমছ কিমানবাৰ অনুষ্ঠিত হৈছিল? ইয়াৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ এ টুৱাইছ, দুবাৰ হৈছিলে। প্ৰথমবাৰ হৈছিলে 1951 চনত আৰু দ্বিতীয়বাৰ হৈছিলে 1982 চনত। চ' বৰ্তমানলৈকে দুবাৰ হৈছিলে এছিয়ান গেমছ ইণ্ডিয়াত। নেক্সট কুৱেশ্যন নম্বৰ 19 ইন হুইচ ষ্টেট ৱাজ আমিৰ খুছৰ বৰ্ণ। আমিৰ খুছৰ জন্ম হোৱা ঠাই কোনখন ৰাজ্যত আছিল? অপশ্যন দি আছে উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, হাৰিয়ানা, বিহাৰ। ইয়াৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ এ উত্তৰ প্ৰদেশ। উত্তৰ প্ৰদেশত আমিৰ খুছৰৰ জন্ম হৈছিল। নেক্সট কুৱেশ্যন আজিৰ এই কুৱেশ্যনটো লাষ্ট কুৱেশ্যন হয় ইন হুইচ অফ দ্য ফলোইং ষ্টেট ৱাজ এক্সাৰচাইজ ভাৰত শক্তি অৰ্গেনাইজেশ্যন। নিম্নলিখিত কোনখন ৰাজ্যত ভাৰত শক্তি ব্যায়াম অনুষ্ঠিত হৈছিল? অপশ্যন দি আছে পাঞ্জাৱ, ৰাজস্থান, গুজৰাট, অৰুণাচল প্ৰদেশ। ইয়াৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ বি ৰাজস্থান। ৰাজস্থানত ভাৰত শক্তি এক্সাৰচাইজটো অৰ্গেনাইজ হৈছিল। আজিৰ এইকেইটা কুৱেশ্যন আছিলে। আপোনালোকৰ ভিডিঅ'টো আছে যদি ভাল লাগিছে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ। থেংক ইউ ফৰ ৱাচিং।